এটা কথা আজি মই ইয়াত অনুকিয়াব বিচাৰিছোঁ যে আমাৰ এই 9 নম্বৰ বনৰগাঁও যিটো BTC সমষ্টি আছে এই BTC সমষ্টিৰ বিশেষকৈ বনৰগাঁও অন্তাইবিল আপলাগাঁও এই তিনিটা BCDCৰ এই এলেকাবিলাক আমাৰ 2 নম্বৰ দতমা MLA সমষ্টিত সোমাই গ'ল নতুনকৈ নিৰ্ধাৰিত আমাৰ যিটো MLA সমষ্টি আছে এই তিনিখন যেটো BCDC আছে এই এলেকাবিলাক আগত আমাৰ 30 নম্বৰ কোকৰাঝাৰ পূব জনজাতি সমষ্টি MLA সমষ্টিৰ লগত হেতু জড়িত আছিল কিন্তু আমাৰ এই ৰিসেন্টলি যেটো নিৰ্ধাৰণ কৰা হ'ল নতুন ডেলিমিটেশন কৰা হ'ল ইয়াৰ দ্বাৰা দি এই তিনিখন BCDC দতমা 2 নম্বৰ সমষ্টিত সোমাই যোৱাৰ কাৰণে এতিয়া আমাৰ এই অঞ্চলত যিবিলাক ৰাইজ আছে তেওঁলোকৰ মাজত সোমাই মই কাম কৰাটো আৰম্ভ কৰিছোঁ আৰু আজি খুব সৌভাগ্যৰ কথা বুলি মই ক'ব লাগিব খুব আনন্দৰ এটা বিষয় বুলি মই ক'ব লাগিব যে আমাৰ এই অন্তাইবিল যিটো BCDC আসলতে এই অন্তাইবিল BCDCটো মোৰ জন্মস্থান বুলি মই ক'ব লাগিব কিয়নো মোৰ গাঁও মানে আমাৰ এই অন্তাইবিল BCDCৰ অধীনতে পৰিছে এই BCDCৰ অধীনস্থ গাঁওবিলাকৰ পৰা 105 জন আমাৰ UPPL কৰাবিলাকে আজি BPF দলত যোগদান কৰিছে BPFৰ আজি যোগদান কৰা যিসকল আছে এই সকলে কেৱল মাত্ৰ অন্তাইবিল BCDCৰ অধীনস্থ গাঁওবিলাকৰ পৰা অহা আৰু তেনেদৰে আমাৰ আপলাগাঁও BCDCৰ অধীনত ঠিক তেনেদৰে আমাৰ বনৰগাঁও BCDCৰ অধীনত অজস্ৰ UPPLৰ কৰ্মীসকলে নেতাসকলে যোগদান কৰিবৰ কাৰণে ইতিমধ্যে লাইনত আছে ইতিমধ্যে যোগাযোগত আছে আমি টাইম সুযোগ তেখেতসকলক দিব পৰা নাই অচিৰে তেখেতসকলক আদৰিবৰ কাৰণে আমাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব আজি আমাৰ এই বনৰগাঁও যেটো BTC সমষ্টি আছে BPFৰ আমাৰ MCLA ইয়াত আছে যেহেতু আৰু বনৰগাঁও সমষ্টিত BPFৰ স্থিতি খুব সবল খুব শক্তিশালী আৰু এই অঞ্চলৰ ৰাইজে BPF দলৰ লগতে আছে আজি MLA ইলেকশ্যন আহাৰ আগে UPPL দলৰ অজস্ৰ মানুহবিলাকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই দলত যোগদান কৰাৰ দ্বাৰা দি আজি BPF দলৰ শক্তি বহুগুণে আকৌ বাঢ়িছে এনেও শক্তিশালী আছিলে আৰু এতিয়া ডাবল শক্তি বা ট্ৰিপল শক্তি আমাৰ মানে এই শক্তিবিলাকে যোগ দিয়াৰ পাছত বেছিকৈ আকৌ মজবুত হৈ গ'ল আৰু এই সমষ্টিখন আমাৰ হাতত এতিয়া মানে যেহেতু BTC ইলেকশ্যনৰ পাছত আমাৰ হাতত অলৰেডি আছে গতিকে এই সমষ্টিখনত আমি হিচাপ কৰি পেলাই যেটো চাইছোঁ যে ইয়াত বিৰোধী দলৰ নামনিশান নোহোৱা হ'ব বিৰোধী দলৰ শক্তি এতিয়া এই সমষ্টিৰ অধীনত মানে একোই নাথাকিবগৈ গতিকে মই BTC অঞ্চলবাসী আমাৰ এই বনৰগাঁও সমষ্টিৰ অধীনস্থ ৰাইজক মই আহ্বান কৰিব খুজিছোঁ যিসকল UPPL কৰা বা অন্যান্য দল কৰাবিলাক আছে তেখেতসকলে সোনকালে আমাৰ BPF দলত দলিবলৈ আহি পেলাই যাতে যোগদান কৰে আমি তেখেতসকলক নিজৰ ভাই ককাই হিচাপে আদৰি ল'বৰ কাৰণে সদায় প্ৰস্তুত সদায় আমি সাজু আমি তেখেতসকলক মৰ্যাদা সহকাৰে কাম কৰিবৰ কাৰণে তেওঁলোকক আদৰি ল'ম তেখেতসকলক কাম কৰিবৰ কাৰণে সুবিধা দিয়া হ'ব গতিকে আজি যেনেদৰে দলিবলৈ আহি যোগদান কৰিছে ঠিক তেনেদৰে যিসকল বাকী এতিয়ালৈকে আছে তেখেতসকলেও ওলাই আহি পেলাই যাতে যোগদান কৰে ইয়াৰ কাৰণে মই আহ্বান কৰিছোঁ নিৰ্বাচনটো বিহুৰ আগে হ'ব বুলি আমি সকলোৱে গম পাওঁ আৰু যিকোনো মুহূৰ্তত নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰিব সেইটো আমি আগৰ পৰাই জানো আজি ঘোষণা কৰিছে ঠিকই হ'ল যে আমাৰ মাজত যেটো উৎকণ্ঠা আছিলে কেতিয়া দিব কেতিয়া নিদিব সেইটো লৈ পেলাই সেইটো আজি মানে স্পষ্ট হৈ গ'ল এতিয়া আমি পৰা নিৰ্বাচনৰ এটা ৰণকৌশল আৰু নিৰ্বাচনী আমাৰ এই যুঁজত জিকিবৰ কাৰণে যেনেকুৱা ধৰণৰ ৰণকৌশল যুগুত কৰিব লাগে এই ৰণকৌশল যুগুত কৰি পেলাই ৰাইজৰ মাজত সোমাই গাঁৱে সোমাই কাম কৰিবৰ কাৰণে আমি আজিৰ পৰা লাগি যাব লাগিব আৰু ইতিমধ্যে ষ্টাৰ্ট হৈছে গতিকে আমি ভাল পাইছোঁ নিৰ্বাচনটো বিহুৰ আগে কৰিবৰ কাৰণে নিৰ্বাচনী আয়োগে যেটো সিদ্ধান্ত ল'লে যেটো ঘোষণা কৰিলে আমি মানে সেইটো আদৰণি জনাইছোঁ আৰু আমাৰ ফালৰ পৰা এই নিৰ্বাচনত জয়ী লাভ কৰিবৰ কাৰণে আমি পূৰ্ণদমে কাম কৰি আগুৱাই যাম